আজি মই উপস্থিত আছোঁ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ভোগদহৰ গাঁও পঞ্চায়তত। আৰু ভোগদহৰ গাঁও পঞ্চায়তত আহি আজি আমি এখন এনেকুৱা বিদ্যালয় পালোঁ, যিখন বিদ্যালয়ৰ কথা শুনিলে হয়তো আপোনালোকে আচৰিত হ'ব, দুখ লাগিব। কাৰণ এই বিদ্যালয়খনত নাই কোনো শিক্ষক। আছে যদি মাত্ৰ এজন দায়িত্বপ্ৰাপ্ত, তথাপিও তেওঁ বেলেগ বিদ্যালয়ৰ কিন্তু দায়িত্বত আছে, প্ৰধান শিক্ষকৰ। কিন্তু তেওঁক জাপি দিয়া হৈছে এই বিদ্যালয়খনৰ দায়িত্ব। কিন্তু তেওঁ কি কৰিব? এইখনে চাব না তেওঁৰ নিজৰ বিদ্যালয়খন চাব? দুটা বিদ্যালয় দেখিব লগা হৈছে। তাৰ মাজতে কিন্তু তেওঁক ধুবুৰীলৈও যাব লগা হয়, কাৰণ ধুবুৰীত তেওঁ যি কাৰ্যালয়ৰ যি কাজকৰ্ম আছে সেইখিনিও তেওঁক কৰিব লাগে, নিজে মিটিং সভা পাতিব লাগে, সকলো কাম কিন্তু তেওঁক নিজেই কৰিব লাগে। মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ সেইখন বিদ্যালয়, যিখন বিদ্যালয় ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ যি ভোগদহৰ আছে সেই ভোগদহৰত। আৰু এই বিদ্যালয়খনৰ নাম হৈছে 629 নম্বৰ দীঘলতাৰী ছোৱালী প্ৰাথমিক বিদ্যালয়। এই প্ৰাথমিক বিদ্যালয়ত সেই এজন শিক্ষকেই কিন্তু প্ৰতিটো ক্লাছ চাব লাগে, তেওঁ দায়িত্বটো আছে। মই শিক্ষকগৰাকীৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম আৰু শিক্ষকগৰাকীক দেখুৱাম যে তেওঁ অকলে সেই 3-4খন যি ক্লাছৰুম আছে সেইখিনিকো তেওঁ চাব লগা হৈছে, কাৰ্যালয়ৰ যি কাম আছে সেইখিনিও চাব লগা হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব যে এনেদৰে ছাত্ৰ ছাত্ৰীসকল তেওঁলোক বহি আছে, এটা ক্লাছৰুমতে দুটাকৈ ক্লাছ চলাই আছে সেই মাষ্টৰজনে। আৰু আচৰিত হ'বলগীয়া কথা যে এই বিদ্যালয়খনত বিদ্যুতৰ কোনো সংযোগ নাই, আছে যদি চলাৰ কিন্তু বন্ধ হৈ আছে। ছাত্ৰ ছাত্ৰীসকল কিন্তু তেওঁলোকে এই গৰমৰ মাজতো কিন্তু তেওঁলোকে ক্লাছ কৰিব লগা হৈছে। কিছু কথা জানিবলৈ যত্ন কৰিম। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক প্ৰথমে ডিষ্টাৰ্ব কৰিবলৈ বেয়া নাপাব, আপুনি যিহেতু ক্লাছ কৰি আছে। আমি জনামতে আপোনাৰ যিখন বিদ্যালয় আছে এইখন, আপুনি দুটা বিদ্যালয় ইতিমধ্যে চোৱা চিতা কৰি আছে আৰু ক্লাছো চলাব লগা হৈছে। এই বিদ্যালয়খনত কোনো শিক্ষক নাই বুলি আমি জানিব পাৰিছোঁ, কিমান দূৰ সঁচা কথা? মই যোৱা ফেব্ৰুৱাৰী 11 তাৰিখত এইখন স্কুলত আহিলোঁ। তাৰ আগত এইখন স্কুলত 4জন শিক্ষক আছিল, 2জন পুৰুষ আৰু 2জন মহিলা। দুখৰ বিষয়, আমাৰ এইটো ৰিম'ট এৰিয়া। এই ৰিম'ট এৰিয়াত কেতিয়াও মানে মহিলা মানুহ দিব নালাগে। ইয়াৰ পৰা ধুবুৰী আমাৰ প্ৰায় 10 কিলোমিটাৰ। 6 মাহ বানপানী থাকে, নদীত পানী থাকে, সিহঁতে নৌকা দি অহা যোৱা কৰে, 6 মাহ শুকাই যায়, খোজকাঢ়ি আহিব লাগে। ইমান কষ্টৰ মাজেদিও চৰকাৰে কি কৰিছে, আমাৰ এই ৰিম'ট এৰিয়াত কি কৰিছিল, মহিলা হয়তো শিক্ষয়িত্ৰী বা বাধ্য দিছিল, দিয়াৰ 6 মাহ বা 1 বছৰ পিছত সিহঁতকে ইয়াৰ পৰা আকৌ লৈ গৈ আমাৰ যিটো শিক্ষা ব্যৱস্থা আমাৰ যিটো অভাৱ বা কষ্ট বা যিটো আমাৰ সমস্যাই থাকি যায়। আমি সমস্যাটো কেতিয়াও সলভ কৰিব নোৱাৰোঁ। তাৰপিছত আৰু 2জন শিক্ষক আছিল, এজনক লৈ গ'ল বেলেগ স্কুলত, লৈ কিনি শিক্ষক এজনহে ৰাখি দিলে। সেইজন শিক্ষক মানে নিচেই কাষতে ৰিটায়াৰমেণ্ট ল'ব। যোৱা জানুৱাৰী 31 তাৰিখত এইখন স্কুলৰ প্ৰধান শিক্ষক শ্ৰী আবু বকৰ ছিদ্দিক ৰিটায়াৰমেণ্ট লৈছে। তাৰপিছত স্কুলটো চলাৰ কাৰণে কোনো সুবিধা নাই, চৰকাৰে কোনো ইয়ালৈ কাণ দিয়া নাই, চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। মই 605 নং স্বাস্থ্যকাৰী স্কুলৰ প্ৰধান শিক্ষক। তাৰ পৰা মোক কি কৰিলে, ইয়াত মানে অৰ্ডিনাৰী মানে অস্থায়ী হিচাপে আমাক পাঠদান কৰাৰ কাৰণে বা বিদ্যালয়ৰ কাম কাজ চলাই যোৱাৰ কাৰণে আমাক ইয়াত এংগেজ কৰিছে, দায়িত্ব দিছে। এতিয়া আমি দেখা পাইছোঁ যে বিদ্যালয়খনত কিন্তু যি ফেন আছে বা এই গৰমত, এই ফেনত ছাত্ৰ ছাত্ৰীসকল এই গৰমত কিন্তু ক্লাছ কৰিব লগা হৈছে। ইয়াৰ ব্যৱস্থা কি? আপোনালোকৰ ইয়াত বিদ্যুতৰ সংযোগৰ ব্যৱস্থা নাই? আমাৰ ইয়াত বিদ্যুতৰ ব্যৱস্থা নাই, মানে হয়তো কিবা এটা সৰু হ'লেও অসুবিধা কৰি দিছে, চ'লাৰ ছিষ্টেম। সেই চ'লাৰটো বিকল হৈ গৈছে। বিকল হৈ যোৱাৰ কাৰণে বিশেষকৈ গৰমকালি ল'ৰা ছোৱালীবিলাকে ঘৰত মানে শিক্ষা গ্ৰহণ কৰাত খুব কষ্ট হৈছে, গৰমত থাকিব নোৱাৰে। শিক্ষক কেইজন আছে? ইয়াত শিক্ষক নাই। মই অস্থায়ী হিচাপে মানে কাম চলাবৰ কাৰণে আৱদ্ধ ৰাখি দিছে এইখন স্কুলত। এই ক্ষেত্ৰত মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এইখন স্কুলত মোটামুটি 64জন ল'ৰা ছোৱালী আছে। এই 64জন ল'ৰা ছোৱালী 6টা ক্লাছ ৱাইজ যদিও শিক্ষক নিদিয়ে, 1:30 হিচাপে শিক্ষক দিলেও আমি 2টা শিক্ষক পাওঁ, 3টা শিক্ষক পাওঁ। শিক্ষকৰ কাৰণে আমি চৰকাৰৰ ওচৰত
অনুৰোধ জনাইছোঁ। আপুনি কেনেদৰে এই ক্লাছসমূহ চলাই আছে, কাৰ্যালয় চলাই আছে, ধুবুৰীলৈ যাব লগা হয়, কেনেদৰে আপুনি এইবিলাক কৰি আছে? আৰু এখন আপোনালোকৰ যিখন বিদ্যালয়ৰ আপুনি প্ৰধান শিক্ষক, সেইটোও চলাব লাগে, কেনেদৰে আপুনি সম্ভৱ হৈছে? ইমান এটা কষ্ট হৈ গৈছে, আমাৰ পাঠদান চলোৱা, অফিচৰ কাম কৰা, এনে কি আমাৰ যিটো মিড ডে মিলটো ৰানিং চলাব লাগে। মিড ডে মিলটো আমি দুটা স্কুলত চলাই আছোঁ। খুব কষ্ট হৈছে, খুব কষ্টৰ মাজেদি আমি যদি এটা ক্লাছত সোমাই যাওঁ, বেলেগ এটা ক্লাছত হাতে কামে সিহঁতক মানে পঢ়িবলৈ দিওঁ, আৰু দুটা ক্লাছত আমি বাহিৰত হয়তো ছটিকিয়া বা বেলেগ কিবা কিবি আমি সিহঁতক নাজে কৰিবলৈ দি মানে কষ্টৰ মাজেদি হ'লেও আমি এইটো পাঠটো চলাই আছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, এয়া হৈছে এই বিদ্যালয়খনৰ পৰিৱেশ, আৰু ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ পৰা কিছু কথা জানিম মই। ভাইটি, আপোনাৰ ওচৰলৈ আহিছোঁ। দিনত খোৱা দিয়ে না আপোনালোকক? ড্ৰেছ দিছে? কাপোৰ, কিতাপ, ড্ৰেছ দিছে আপোনালোকক? ছাৰ নাই নেকি? একটা স্যার এজনে আছে, বেলেগ নাই আৰু? এই গৰমত কেনেকুৱা লাগি আছে? লাইন নাই, গরম গৰম লাগে, অসুবিধা হৈছে। মামাক কি ক'বা? কি ক'বা? হেমন্ত মামাক কি ক'বা? লাইন লাগে, হেমন্ত মামাক কম লাইন লাগে। কাৰেণ্ট লাগে, ইয়াতে গৰম গৰম লাগিছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া হৈছে ছাত্ৰ ছাত্ৰীৰ ভাষ্য। তেওঁলোকক গৰম লাগিছে, তেওঁলোকৰ চৰাঞ্চলত থাকে, কিন্তু গৰমটো চবৰে অনুভৱ হয়। কিন্তু এই বিদ্যালয়খনত, এই বিদ্যালয়খনেই নহয়, এই সমগ্ৰ গাঁওবাসী অঞ্চলত, এই গাঁও পঞ্চায়তত কোনো বিদ্যুতৰ সংযোগৰ ব্যৱস্থা নাই। কিন্তু আছে যদি চ'লাৰ, সেয়াও কিন্তু বিকল হৈ আছে, যাৰ বাবে কিন্তু এই বিদ্যালয়খনত তেওঁলোকে গৰমৰ ভিতৰতো কিন্তু তেওঁলোকে শ্ৰেণীকোঠাত ক্লাছ কৰিব লগা হৈছে। আৰু এই বিদ্যালয়খনৰ যি শিক্ষকগৰাকী আছে, মাত্ৰ এজন, কিন্তু এই বিদ্যালয়খনত শিক্ষক কিয় দিয়া নাই, কি কাৰণত দিয়া নাই, মাত্ৰ এজনক দায়িত্ব দি যি চৰকাৰে যি তেওঁলোকৰ দায়িত্ব সামৰিছে, সেয়া লৈ কিন্তু তেওঁলোকে চিন্তিত হৈ পৰিছে। আৰু গাঁওবাসী বিভিন্ন অভিযোগ কৰিছে যে আচলতে এই বিদ্যালয়খনত কিহৰ বাবে শিক্ষক দিয়া নাই বা শিক্ষয়িত্ৰী দিয়া নাই। শিক্ষয়িত্ৰী দিয়াৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয় যদিও এই বিদ্যালয়খনত কিন্তু এগৰাকী বা দুগৰাকী বা তিনিগৰাকী শিক্ষক দিব লাগিছিল, কিন্তু তাৰ বিপৰীতে কিন্তু এই বিদ্যালয়খনত কোনো শিক্ষক দিয়া হোৱা নাই, যাৰ ফলত কিন্তু অকলে চলাবলগীয়া হৈছে, বহুত অসুবিধাৰ সন্মুখীন হৈছে। আৰু এই মাষ্টৰ যিগৰাকী শিক্ষক আছে, তেওঁ কিন্তু চৰকাৰলৈ আবেদন কৰিছে যে এই বিদ্যালয়খনত অতি সোনকালে 2জন বা 3গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী দি কিন্তু তেওঁলোকক উপকৃত কৰাৰ কাৰণে নিবেদন কৰিছে। কিন্তু আগন্তুক সময়ত চৰকাৰে কি ব্যৱস্থা কৰে বা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া কিন্তু সময়ত হ'ব লক্ষণীয় বিষয়।